হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি আমি এঠাইলৈ যাব ওলাইছোঁ, তাৰে অকণমান প্ৰিপেৰেশ্যন হৈ আছে। আগলৈ ভিডিঅ'টো দেখাই থাকিম, চাই থাকিব দেই। এতিয়া আমি দুইজন ধুনীয়াকৈ ওলাই ৰেডি হৈ ল'লোঁ, আৰু যিহেতু আমি ভাড়াঘৰত থাকোঁ, বাইদেউহঁতৰ লগত যাম। বাইদেউহঁতলৈ অকণমান ৰৈ দিছোঁ। এতিয়া আমাৰ সকলোৰে ওলাই মেলি হৈ গ'ল। এয়া গাড়ীত বস্তু ভৰাইছে, এইফালে প্ৰীতম ভাইটি ৰখি আছে, এইফালে দাদাহঁতে বস্তুবোৰ ধুনীয়াকৈ সামৰি মেলি ভৰাইছে। যিহেতু আমি ইয়াতে খোৱা বস্তু বনাই লৈছোঁ আৰু ধুনীয়াকৈ ভৰাই লৈছে। এইফালে ভাইটি দৌৰি আহিছে, তাৰ এক্সাইটমেণ্ট সকলোতকৈ বেছি। এতিয়া আমি সকলো গাড়ীত বহি ল'লোঁ আৰু ধুনীয়াকৈ যাম, আৰু আপোনালোকক সকলোখিনি দেখাই থাকিম। বাইদেৱে দেখিছে ইমান ধুনীয়াকৈ আহিছে। আচলতে ৰিয়েলত বাইদেউ বহুত বেছি ধুনীয়া দেই, মই কিন্তু পাত্তাই নাপাওঁ। এইফালে আমি যেতিয়া ডিব্ৰুগড় হৈ অৰুণাচললৈ আহি আছোঁ, ইয়াৰ যে ৰাস্তাটো ইমান বেছি ধুনীয়া, আৰু কি ক'ম, বহুত বেছি ধুনীয়া আৰু খুব বেছি পৰিষ্কাৰ। এয়া আচলতে আমি নামচাই সোমোৱাই নাই, কিন্তু গৈ থকা অৱস্থাতে একদম পৰিৱেশবোৰ ইমান বেছি ধুনীয়া লাগে। তাকে বোলো অকণমান কেপচাৰ কৰি আপোনালোককো দেখাওঁ। আৰু আমি এতিয়া সকলোখিনি গৈ আছোঁ ধুনীয়াকৈ, আৰু আগলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু পৰিৱেশটো কেনেকুৱা লাগিলে, ঠাইখিনি কেনেকুৱা লাগিলে, আৰু আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, লাইক কমেণ্ট কৰি জনাব। এতিয়া আমি হোটেলত সোমাইছোঁ কিবা এটা খাবলৈ বুলি। এইফালে ডাঙৰ দুৰ্ঘটনা এটা হৈছিলে, ভাইটিক শিকাইছে, ভাইটি মানে কান্দি আছে, গাড়ী সন্মুখতে লাগি গৈছিল, তাকে বাইদেউ কিবাকিবি ক'লে, সি খুব কান্দিছে। আৰু আমি সকলোখিনি বহি খাব লৈছোঁ। এতিয়া খাই বৈ আকৌ আমি যিখন ঠাইলৈ যাম বুলি কৈছিলোঁ তালৈ ৰাওনা হৈছোঁ। আৰু মই এনেদৰেই আৰু ভিডিঅ'বোৰ কৰি আপোনালোকৰ মাজলৈ অলপ আগবঢ়াই দিছোঁ। এয়া মানুহজন, আৰু এয়া হৈছে বাইদেউ, আৰু এয়া ভাইটি, আৰু এয়া মই, আৰু এয়া সকলোকে অকণমান দেখাই দিছোঁ। বাইদেউজনী আচলতে বহুত বেছি ধুনীয়া আৰু মৰম লগা দেই, আৰু সকলোকে বহুত বেছি মৰম কৰে, খুব ভাল লাগে থাকি। আৰু এয়া যেতিয়া আমি অৰুণাচল সোমাব লৈছোঁ, গেটত এয়া কিবাকিবি কৰিব লাগে আৰু গেট পাছ ল'ব লাগে। হাজবেণ্ডৰ ID দেখুৱাৰ কাৰণে আমাক ধুনীয়াকৈ আহিবলৈ দিলে। আৰু এতিয়া আমি আহি আছোঁ, আৰু আগলৈ ভিডিঅ'বোৰ দেখাই থাকিম, ধুনীয়াকৈ চাই থাকিব। ইয়াৰ দেখিছেনে বেগবোৰ ইমান ধুনীয়া লাগিছে, মই সেয়াকে অকণমান চাই আছিলোঁ। ইমান ধুনীয়াকৈ কেনেকৈ যে হাতৰ কামবোৰে মানুহে স্বাৱলম্বী হ'ব পাৰে। আজিকালি সৰু সৰু কামতে মানুহে স্বাৱলম্বী হ'ব পাৰে, আৰু সকলোৰে প্ৰতিভা আছে। আজিকালি সময়ৰ প্ৰতিভাবোৰ মানুহে লুকুৱাই নাৰাখি আগলৈ উলিয়াই দিয়ে। এয়া কিবা গাড়ী নাম্বাৰ লাগে, তেনেকুৱা কিবা সেইকাৰণে দাদাকো মাতিলে, ড্ৰাইভৰ দাদা। আৰু আমি দোকানবোৰতে চাই অকণমান উপভোগ কৰি আছোঁ। সেয়া পৰিৱেশটো দেখিছে, ইমান বেছি ধুনীয়া আৰু খুব বেছি পৰিষ্কাৰ, আৰু ৰাস্তাসমূহ ইমান ধুনীয়া, মানে পৰিপাটি, আৰু ক'ব গ'লে পাহাৰীয়া অঞ্চল যদিও ইয়াৰ চাফ চিকুণতা আপুনি দেখিলেই মই যেতিয়া আহিছোঁ ৰাস্তাবোৰ দেখিছোঁ, আৰু পৰিৱেশবোৰ ইমান চাফা। আমাৰ কিন্তু ঠাইবোৰত কিবা এটা বনাই থ'লে মানুহে তাতে লেতেৰা কৰি দিয়ে, তেনেকুৱা। ইয়াত কিন্তু তেনেকুৱা নহয়। এইফালে ডাঙৰীয়া বাবা গ'ল। এতিয়া আৰু আগলৈ ভিডিঅ'টো চাই থাকক, আমি ক'ত যাওঁ, কি কৰোঁ, সকলোখিনি দেখাই থাকিম। আমি এতিয়া সোমাই গ'লেহি গল্ডেন টেম্পল, আৰু এয়া গল্ডেন টেম্পলটো বাইদেউ এক্সপ্লেইন কৰি গৈ আছে। আৰু এতিয়া আমি পাইছোঁহি গেট। ইয়াত অসংখ্য মানুহ, বহুত বেছি মানুহ, আৰু তাৰ মাজতে আমিও আহি উপস্থিত হৈছোঁহি। আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখাম দেই, সকলোখিনি চাব। যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ দেই। আমি এতিয়া ধুনীয়াকৈ সোমাই আহিছোঁ। এইফালে বন চাফা কৰি আছে, এইফালে বাইদেউহঁতে ঝাৰু মাৰি আছে, কিন্তু ছাইডত ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে, আৰু মাজতে একদম লিংলিঙীয়া এটা ৰাস্তা, আৰু গোটেইখন সেউজীয়া আৰু সোণালী। ইয়াৰ গোটেই মানে মন্দিৰসমূহ, বুদ্ধদেৱৰ মন্দিৰসমূহ সকলোখিনি গল্ডেন কালাৰে তৈয়াৰ কৰা হয়। গল্ডেন টেম্পল বুলি কয়, সোণেৰেও প্ৰতিষ্ঠিত আছে। সেইটো হয়তো খুব ভালকৈ আমি নাজানো, যিটো ওপৰে ওপৰে দেখিছোঁ আৰু সেইখিনি জনাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি পৰিৱেশবোৰ অকণমান মানে চাইছোঁ, আৰু প্ৰথমবাৰ গৈছোঁ যিহেতু, আৰু ইমান ধুনীয়া এটা পৰিৱেশ নাচাই নোৱাৰি, নকৈও নোৱাৰি। এইফালে আমি মন্দিৰৰ ফালে আহি আছোঁ, আৰু ইয়াত খুব বেছি কৰ্মচাৰী লাগি আছে দেই, মানে চাগে অকণমানো লেতেৰা হ'বলৈ নিদি সকলোখিনি চাফ চিকুণ ধুনীয়াকৈ কৰি থকা হয়, সেইবাবেই চাগে ইমান ধুনীয়া হয়। এয়া বাকীখিনি আগবাঢ়িলে, আৰু বাইদেউ আৰু আমি মাইকী মানুহ জানেই সোনকালে খোজকাঢ়িব নোৱাৰোঁ। এয়া লাহে লাহে আহি আছোঁ, যিহেতু হিল পিন্ধি লৈছোঁ, আৰু খৰকৈ খোজকাঢ়িবও নোৱাৰি। ইয়াত
বাহিৰৰো বহুত মানুহ আহিছে আৰু আমিও ধুনীয়াকৈ আহিলোঁ। আৰু চাওকচোন মন্দিৰভাগ কিমান ধুনীয়া লাগিছে, বুদ্ধদেৱৰ যেন একদম সোণেৰেই গোটেই তৈয়াৰ কৰি থৈছে তেনেকুৱা লাগিছে নহয়নে? আৰু ইয়াৰ পৰিৱেশটো চাওক, ফুলখিনি ইমান ধুনীয়া। ফুল এনেও ধুনীয়া, কিন্তু ইয়াক যদি সজাব জানে তাতকৈ বেছি ধুনীয়া লাগে। ৱাও, মানে মই দেখি এনেকুৱা এক্সাইটমেণ্ট হৈ গৈছোঁ। তাৰ ভিতৰলৈ গৈ চাওকচোন, কিবা ডায়মণ্ডেৰে বনাই থোৱা নিচিনা লাগিছে। আৰু এয়া মন্দিৰৰ ভিতৰত সোমালোঁ বুদ্ধদেৱৰ, তেখেতৰ বহুত বেছি ধুনীয়া। আৰু কেনেকৈ বুজাম, মানে ওচৰৰ পৰা যিটো বস্তু বহুত বেছি ধুনীয়া লাগে, কেমেৰা ধৰিলে সিমান বেছি ধুনীয়া নালাগিবও পাৰে। আৰু যিসকল গৈছে তেওঁলোকেতো জানেই আৰু ইয়াৰ পৰিৱেশটো কেনেকুৱা। আৰু বুদ্ধদেৱৰ গল্ডেন টেম্পলৰ পৰিৱেশটো কেনেকুৱা, গল্ডেন টেম্পল কেনেকুৱা সকলোখিনি জানিবই। আৰু যিসকল অহা নাই আপোনালোকেও আহিব, এই পৰিৱেশটো উপভোগ কৰিব। এইফালে কৰ্মচাৰীসকল লাগিছে, মানে কিবা নতুনকৈ তৈয়াৰ কৰিছে সেইটো নাজানিম। এতিয়া আমি আহি আছোঁ ওলাই, তাৰ পৰা আহিছোঁ। আৰু মেইন এই ভাগ হেনো সম্পূৰ্ণ গল্ডেনেৰে তৈয়াৰ কৰা ভিতৰৰ মন্দিৰ বুদ্ধদেৱৰ প্ৰতিমূৰ্তি ভাগ খুব বেছি ধুনীয়া লাগিছে। এতিয়া আমি তাৰ পৰা ওলাই আহি গ'লোঁ টক্সিতা ৰিজৰ্টলৈ, যিহেতু আমি এদিনীয়া কাৰ্যসূচীত আহিছোঁ। সকলোখিনি অকণমান চাম। এয়া টক্সিতা ৰিজৰ্টৰ ভিতৰলৈ সোমাই আহিছোঁ। চাওকচোন, সৰু সৰু বস্তু এটা কিমান ধুনীয়া আকৰ্ষণীয়কৈ বনাবলৈ চেষ্টা কৰিছে, বহুত বেছি ধুনীয়া লাগিছে। লেম্পটো হয়তো আমি সৰুতে দেখিছিলোঁ, এতিয়া দেখা নাই, কিন্তু ইয়াত সেই লেম্পটোৰে এটা ধুনীয়া চিনেৰি দিব ওলাইছে আৰু বৰ ধুনীয়া লাগিছে। আৰু আমি এতিয়া আহি আছোঁ, প্ৰীতম ভাইটিহঁতেও ধুনীয়াকৈ ভিডিঅ' কৰি লৈছে, আমিও কৰিছোঁ। এইফালেদি আমি এতিয়া আহি থাকিম। ইয়াৰ পৰিৱেশটো যে এনেকুৱা লাগে আমি গোৱাত আছোঁ তেনেকুৱা লাগে, বহুত বেছি ধুনীয়া। আৰু ভিতৰলৈ এতিয়া সোমাই যাম আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাম আৰু আপোনালোকেও চাব। আৰু গৰম দিনত আহিবচোন, খুব বেছি ভাল লাগে। টক্সিতা ৰিজৰ্টখনত থাকিলে এনেকুৱা লাগে যে আমি গোৱাৰ এখন ৰিজৰ্টত আছোঁ, তেনেকুৱা এটা ফিল দিয়ে। আৰু আমি আগলৈ গৈ থাকিম আৰু আপোনালোককো দেখাই থাকিম। ধুনীয়াকৈ চাই থাকিব আপোনালোকে। আমি এতিয়া ধুনীয়াকৈ এইটো চাইডে আহি আছোঁ সোমাই, মানে ইমান বেছি ধুনীয়া পৰিৱেশ। আমি মানে এইফালে চাওঁ নে সেইফালে চাওঁ তেনেকুৱা এটা অনুভৱ হৈ গৈছে। এতিয়া সেই মাজলৈ সোমাই আহিছোঁ। ইয়াৰ যে ৰিজৰ্টৰ খোৱা কেবিনকেইটা, উফ ৰাম, কি কৈছোঁ, মানে ইমান বেছি ধুনীয়া, মানে আপোনালোকক ভাষাৰে বুজাই শেষ কৰিব নোৱাৰোঁ। ইয়াত আহি পোৱাৰ লগে লগে আমাৰ এনেকুৱা লাগিছে কি কৰিম কি নকৰিম, কোন ফটো মাৰিম, ক'ত ভিডিঅ' বনাম, এনেকুৱা এটা ফিল হৈছে। মানে লাহে লাহে এয়া অকণমান ভিডিঅ' কৰিছোঁ আপোনালোক দেখাবলৈ। কিমান ধুনীয়া চাওকচোন, কেবিনটোৰ তলত বহি ধুনীয়াকৈ খাব পাৰিব আৰু পৰিৱেশ উপভোগ কৰিব পাৰিব। আৰু গৰম দিনততো আৰু বেছি ভাল লাগে, কাৰণ ইয়াৰ পৰিৱেশটো খুব বেছি ঠাণ্ডা আৰু শান্ত। আৰু ইয়াৰ পানীৰ কথা কি ক'ম, মানে ইমান চাফা পানী মই জীৱনত দেখা নাই। চাফাও চাফা, ইয়াৰ বৰণটোও আমাৰ নৰ্মেল পানীবোৰতকৈ বহুত বেলেগ। একদম লাইট ব্লু কালাৰৰ দৰে পানীখিনি, আৰু একদম চাফা। তলৰ মানে সৰু মাছটোলৈকে আমি ধৰিব পাৰোঁ। আৰু মাজতে এখন দলং দি থোৱা আছে, সেইফালেদি যে খোজকাঢ়ি যাবলৈ খুব বেছি ভাল লাগে। আৰু ৰিজৰ্টৰ অকণমান ভিউ আপোনালোকক দেখাইছোঁ, চাওকচোন ইমান ধুনীয়া ডেক'ৰেশ্যন। আৰু ইয়াৰ মেনেজমেণ্টৰ পৰা ধৰি সকলোখিনি বস্তু ইমান ভাল লাগিছে। ইয়াত আমি এতিয়া তলত গৈ থকা মাছৰলৈকে দেখি গৈছোঁ, আপোনাক ধুনীয়াকৈ দেখাম দেই আপোনালোকক। এই টাবটো চাওকচোন, সৰু মৰম ইমান মৰম লাগিছে। মোৰ কিন্তু এনেকৈ সৰু সৰু বস্তুবোৰ বেছি মৰম লাগে, সেইবাবে অলপ চুই চালোঁ। আৰু ইয়াত তললৈকে মাছখিনি যিহেতু দেখিছে, আপোনালোককো অকণমান কেমেৰা কৰি দেখাম, চাবচোন দেই। গৈ থকা মাছটোলৈকে ধৰিব কৰি দেখাই আছে, যিহেতু বহুত আগৰ পৰা আহিবলৈ মন গৈ আছিলে, আহিবলৈ পাই তেওঁ এক্সাইটমেণ্ট লেভেলটো বেলেগ। এয়া বাইদেউ এতিয়া আকৌ মাছবোৰ দেখাইছে, পুষ্পা চোৱাচোন চা, ইমান তলত ধুনীয়াকৈ মাছবোৰ গৈ আছে। মই বোলো চাওঁ এয়া চাইছোঁ, দেখিছেনে? এয়া আপোনালোকে অকণমান দেখিবই চাগে, মাছবোৰ কি ধুনীয়াকৈ খেলি আছে চাওকচোন।
সঁচাকৈ বহুত ধুনীয়া। আমি বোলো এইফালে অকণমান যাওঁচোন, খোজকাঢ়ি আহোঁ। বাইদেউ কৈছে ব'লা ব'লা, সেয়া ৰ'বা বোলো ফটো দুখনমান মাৰি লওঁ, আকৌ যদি ইয়াৰ পৰা গুচি যাব নাপাওঁ নহয়। তাৰপিছতে আমি তাৰ পৰা আহিবলৈ নাই, পেটটো অকণমান পূজা কৰি লওঁ, যিহেতু আমি ৰাতিপুৱা বহুত সোনকালেও ওলাই আহিলোঁ। ৰাস্তাত সেই চাহ অকণমান খাই এতিয়া খোৱা বস্তু যিহেতু লৈ আহিছিলোঁ, আৰু এয়া বাইদেউ মই মিলি ধুনীয়াকৈ সকলোখিনি মই দিছোঁ। বাইদেউ ভাতটো বাঢ়িছে আৰু ময়ো অকণমান ভাত বনাই আহিছিলোঁ, সেইখিনি উলিয়াই লৈছোঁ। আৰু মাংস আৰু ভাত দি ধুনীয়াকৈ এসাঁজ খাম। আচলতে এনেকৈ খোৱা আমেজটো খুব সুকীয়া, যিহেতু আমি ঘৰত প্ৰায় খাই থকা হয়, কিন্তু এনেকৈ সকলোৱে যদি মিলি জুলি বাহিৰত এসাঁজ খাবলৈ আহোঁ, তাৰ মাদকতাটো মানে ভাষাৰে বুজাই দিব নোৱাৰোঁ, খুব বেছি ভাল লাগে। এয়া খাই বৈ এতিয়া আমি আজৰি হ'ম। এতিয়া টুংটাও ৰিজৰ্ট, যিহেতু অৰুণাচল বুলি ক'লে টুংটাও ৰিজৰ্টখনৰ কথা সকলোৱে জানে আৰু সকলোৰে আহিবলৈ ইচ্ছা থাকে। আৰু আমি টিকলু মাইনাটো দেখি ইমান মৰম লাগিছিলে, তাকে অকণ ভিডিঅ' কৰি থ'লোঁ। এতিয়া আমি টুংটাও ৰিজৰ্টত সোমাই মানে অকণমান মানুহৰ ইচ্ছা আছে যিহেতু, আৰু মানে মানুহবোৰে পানীলৈ খুব বেছি ভয় লাগে, মানুহ নাহিলে ব'লা মই লৈ যাম মানুহবিলাকক। আৰু ইয়াত পিছে আহিলে যদি আপোনালোকে গা ধুম বুলি ভাবে, অকণমান শ্বৰ্ট ড্ৰেছ লৈ আহিব, মানে দীঘল কাপোৰ পিন্ধিলে যদি তিতিবলৈ সমস্যা হ'ব পাৰে, সেইবাবে নামিম বুলি ভাবিলে চুটি কাপোৰ লৈ আহিব। আৰু টুংটাও ৰিজৰ্টত অকণমান খোজকাঢ়ি সিফালে ঘূৰি আছে, তাকে বোলো মই অকণমান ভিডিঅ' কৰি থওঁ, পিছলৈ চাব পাৰিম। আৰু কেতিয়া আকৌ নেক্সট আহিব পাৰোঁ সেইটোতো ঠিক নাই, এটা জেগালৈ এবাৰ অহাৰ পিছত নেক্সট টাইম আকৌ অহা নহয়, সেইবাবে আমি অকণমানকৈ ভিডিঅ' কৰি ৰাখিছোঁ, যিহেতু আমি স্মৃতি হিচাপে এদিন চাব পাৰিম। আৰু ইয়াৰ পৰিৱেশটো খুব বেছি ধুনীয়া। আৰু আমি টুংটাও ৰিজৰ্টৰ পৰা আমি ৰয়িং যোৱাৰ কথা আছিলে, যিহেতু আমি এদিনীয়া কাৰ্যসূচীত আহিছিলোঁ, মানে দিনটোতে আহিছিলোঁ, ইমানখিনি চাবলৈ সক্ষম নহ'ম। তাকে আমি ৰয়িং, যিহেতু ৰাস্তাতে জেলেপি খাইছিলোঁ আৰু